হেল্ল' এভৰিৱান, মল্লিকাৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। ৰাতি 9:30 মই ব্লগ আৰম্ভ কৰিছোঁ। যিহেতু আজি বিৰাট ভাল দিন, মোৰ কাৰণে প্ৰত্যেকটা দিনেই ভাল, কিন্তু আজি হ'ল মংগলবাৰ। যদিও মই আজি পষ্ট কৰিব নোৱাৰিম ব্লগটো, তো মোৰ মন গ'ল মই এতিয়াই শ্বুট কৰিম, কিয়নো দিনটো মই কোনো ব্লগৰ কাৰণে শ্বুট কৰা নাছিলোঁ। কাৰণ আমাৰ ঘৰত বহুত বেমাৰজালি হৈ আছে। আমাৰতো দুটা কুকুৰ, আজি 11 বছৰে হ'ল বয়স সিহঁতৰ। আমি 45 ডেজতে আনা দুইটাই, মানে একেলগে অনা নহয়, 1 মাহৰ আগা পিছাকৈ আনিছোঁ। গল্ডেন ৰেট্ৰিভাৰ হয়। তো সিহঁতৰ বয়স এতিয়া 11+ তো এতিয়া প্ৰায় এবছৰমানৰ পৰা ইটো সিটো বেমাৰ হৈ আছে, বয়সো যথেষ্ট হ'ল যেতিয়া। তো আজি মংগলবাৰ আজি মোৰ চেচি যিটো মানে ফিমেল যিটো ডগী আছিলে, প্ৰায় 10 দিনমানৰ পৰা খুব অসুখ হৈ আছে। তো ডাক্তৰত বহুত দেখুওৱা গ'ল। সেইকাৰণে মোৰ মন, আমাৰ ঘৰত কাৰো মন একেবাৰে ঠিক নহয় যে মই ভিডিঅ' কৰিম, কিবা কৰিম, কাৰো ইচ্ছা নাযায়। তো মই বেক কেমেৰা দি দেখাই আছোঁ পটককৈ। এয়া মোৰ ৰুমত এতিয়া শুই আছে যিটো ফিমেল মোৰ ডগীটো। ইয়াৰ আজি অপাৰেশ্যন হ'ল, খানাপাৰা ভেটেনাৰী হস্পিটেলত অপাৰেশ্যন হ'ল তাৰ। তো বেমাৰ বহুখিনিয়ে, থুলমূলকৈ মই অন্য এটা ব্লগত হয়তো মই ক'ম। তো যিহেতু আজি অপাৰেশ্যন কৰি তাৰ জৰায়ুটো পেলাই দিয়া হ'ল। জৰায়ুটো বেমাৰটো হৈছিলে, ইউটেৰাছত বেমাৰটো হৈছিলে, ইনফেকশ্যন হৈ গৈছিলে পূৰা। এতিয়া কাপোৰখন মই মানে ওপৰত দি দিওঁ ঠাণ্ডা লাগে বুলি, আৰু ইয়াক এইখিনিতে ধুনীয়াকৈ কাপোৰ পাৰি শুৱাই দিছিলোঁ। ই তলত গৈ শুইছে, তাৰ গাটো জ্বলি আছে নেকি, সেইকাৰণে তলত গৈ শুইছে। মানে গাটো ঠাণ্ডা লাগে ন, এনেকুৱা মাৰ্বেল ন তলখন, বা টাইলছ, মাৰ্বেল, পকা এইবিলাকত ঠাণ্ডা লাগে ন শুবলৈ, সেইকাৰণে হয়তো গৈ শুইছে। আৰু ডিঙিত সেইটো এটা পিন্ধাই থৈছোঁ, দেখিছে? নাম কি কয় নাজানো, মুখখনৰ চাৰিওফালে পিন্ধাই থ'ব লাগে যাতে অপাৰেশ্যন কৰা ঠাইটুকুৰত টাচ নহয়। অপাৰেশ্যন পেটত কৰিছে। মই বেলেগ এটা ব্লগত বা যদি পাৰোঁ আজি হ'লেও দেখাম পিছত তাৰ অপাৰেশ্যন কৰা ঠাইখিনি। অপাৰেশ্যন কৰি অহাৰ পৰা প্ৰায় 3টা বজাত সিহঁতে অপাৰেশ্যন কৰি ঘৰত সোমাইছেহি। ঘৰ আহি পাইছে 3টা বজাত খানাপাৰাৰ পৰা। কিন্তু তেতিয়াৰ পৰা সি পানীয়ে মই খুৱাইছোঁ, 2-3বাৰ পানী খুৱাইছোঁ, কিন্তু তাৰপিছত কোনো খানা খোৱা নাই, একো খানাই খোৱা নাই। আৰু ডক্তৰেও মানে সেনেকুৱা অকল লিকুইডে খুৱাব দিছে। চুপ হওক বা এনেকুৱা কিবা চুপজাতীয় বস্তু খুৱাব দিছে। এতিয়াতো ক'ৰ পৰা খুৱাম, সেইটো নাখাইছে একো বস্তু। তথাপি ৰাতি আকৌ চেষ্টা কৰি মই অলপ লিভাৰ আনিছোঁ ব্লিংকিটৰ পৰা অৰ্ডাৰ কৰি, এই যে মুৰ্গীৰ লিভাৰ। তো কেইটুকুৰামান বইল কৰি দুইটাকে ভাবিছোঁ চুপৰ নিচিনা কৰি খুৱাম, দুইটাকে দিম, ইয়াকো দিম। ই হ'ল মেল দেই, ইয়াৰ নাম হাণ্টাৰ, আৰু অপাৰেশ্যন হোৱা ডগীটোৰ নাম চেচি। ইয়াৰ খুব দুখ, লগৰটোৰ অসুখ হৈছে, পূৰা বুজি পায় জানেনে। কথা ক'ব নোৱাৰিলে কি হ'ব, জন্তু জানোৱাৰে নিজৰ বন্ধু বান্ধৱ এইবিলাকৰ বা নিজৰ হেৰিবিলাকৰ পৰা, লগৰবিলাকৰ পৰা কথা বুজি পায়। তো সেইকাৰণে আমাৰ মনবিলাক গোটেইকেইটা বেয়া হৈ আছিলে এইকেইদিন, মানে খুব বেয়া অৱস্থাই আছিলে আমাৰ ডগীটো। খালি শুই আছিলে, একো নাখায় আজি 10 দিনৰ পৰা। তেতিয়াইতো ডক্তৰক দেখুওৱা হ'ল। এইকেইদিন ডক্তৰৰ ওচৰত গৈয়ে থকা হৈছে। এবাৰ যায় ভেটেনাৰী হস্পিটেল খানাপাৰাত, আকৌ এবাৰ যায় আমাৰ ওচৰত থকা ফাৰ্মাচীত থকা ডক্তৰজনৰ ওচৰলৈ। এনেকৈ মানে একদম ঢাপলি মেলি আছে গোটেইকেইটা। ময়ো গৈছোঁ, সিহঁতেও গৈছে। চেলাইন দিব কৈছিলে, 3-4টা চেলাইন দিয়ালোঁ, ঘৰত আনি দিয়ালোঁ। এটা যেনিবা মই ফাৰ্মাচীত দিছোঁ, আৰু 2টামান চাগে হস্পিটেলত দিছিলে, মানে খানাপাৰা ভেটেনেৰী হস্পিটেলত। মানে এই যে খোৱা নাই যে, সেইকাৰণে নোখোৱাৰ কাৰণেও দিয়া হৈছে। বৰং আৰু তাৰ ইনফেকশ্যন যে হৈছে, সেইবিলাক শুকাবৰ কাৰণে চেলাইনত কিবাকিবিবিলাক দি দিছে, যিটো নেকি মই ক'ব নাজানিছোঁ। লাইটটো অফ কৰি দিলোঁ। তো সেনেকৈ দি অকণমান ভাল পাইছে আৰু যোৱাকালি। সেইকাৰণে আজি ডক্তৰে অপাৰেশ্যন কৰিলে, ভাল পোৱাৰ কাৰণেই কৰিলে আৰু ন বাবা। ইয়াৰ বিৰাট দুখ আছিলে দেই,
বিৰাট দুখ ইয়াৰ, বাপৰে কি চাব বন্ধুসকল। বহুত মানে বুজি পায়। যেতিয়া হস্পিটেলৰ পৰা লৈ আনিছে ন অপাৰেশ্যন কৰি, ইটো আৰু খোজকাঢ়ি আহিব পৰা নাই। আমাৰ ল'ৰাকেইটাই কোলাতকৈ এনেকৈ দাঙি পেলাই লৈ আনিছে ন ঘৰলৈ। যি মৰম কৰিছে তাক চেলেকি চেলেকি। সিহঁতে বহুত বুজি পায় দেই। আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলে আজি, দুপৰীয়াহে খালে। আৰু এতিয়া খাব দিলোঁ, এতিয়া খালে, দুপৰীয়া খাইছে। মানে সেইটো চেঁচি ঘৰত অহাৰ পিছত খাইছে, তাৰ আগতে একোৱেই খোৱা নাছিলে। এটা পানী খাবা, পানী। এতিয়া সেইটোকো পানী খুৱাব লাগিব, মগত কেনি খুৱাম তাক। আমাৰ ডগীকেইটাক এনেকৈ পানী নিজে আনি মই থৈ দিওঁ, এনেকৈ নিজেই খায়। এতিয়া গাটো বেয়াটো দুইটাৰে, সেইকাৰণে আৰু অলপমান মৰম কৰি ওচৰত আনি দিওঁ আৰু, নহ'লে নিজেই খায় পানী। পানী খুব খাই থাকে, দিনটো পানী খাই থাকে সিহঁতে। পানীখিনি খাই থাকিলেও শৰীৰত এনাৰ্জি আহে ন। একদম একো নোখোৱাকৈ থাকিলে ক'ত হ'ব। সেইটো একোৱেই নাখাইছিলে, এতিয়ালৈকে খোৱা নাই বুলিব পাৰি আৰু। যিটোত মানে অপাৰেশ্যন কৰিলে, যাক ইউটেৰাছটো ৰিমুভ কৰি দিলে। কি ক'ব বন্ধুসকল, ৰাতিপুৱাৰ পৰা আমাৰ যি টেনশ্যন। কাৰণ ডক্টৰেও মানে চিয়ৰ দিয়া নাছিলে ন। কি ক'ব, কাৰণ বয়স হৈছে যে, সেইকাৰণে ডক্টৰেও ভয় খাইছিলে। খালেও কিন্তু তেওঁলোকৰ আমি একো জোৰ কৰা নাই। তেওঁৱে কৈছে নাই অপাৰেশ্যন কৰিব পাৰিম, এনেকৈ ক'লে। মানে বয়সটোকে তেওঁলোকে অলপ ভয় খাইছে। বাকী তেওঁৰ মানে আমাৰ ডগীটোৰ বয়স হৈছে যদিও সকলোখিনি ভালেই আছিলে বুলি কৈছে। খালি বয়সৰ কাৰণে অকণমান ডক্টৰ ভয় খাইছিলে। যি কি নহওক ভালে ভালে হ'ল বাৰু। এতিয়া আৰু কেয়াৰ ল'ব লাগিব। অপাৰেশ্যন কৰি আনিছে যেতিয়া চাফ চিকুণ, একদম পূৰা চাফ চিকুণকৈ ৰাখিব লাগিব বন্ধুসকল। এতিয়া চাওঁ ৰাতি কি কৰোঁ, কাৰণ ডক্টৰে কৈ দিছে বেছি এচি ৰুমত ৰাখিব মানা কৰিছে। কাৰণ আজি অপাৰেশ্যন কৰিছে ন, তো ডক্টৰে কৈছে তাইৰ ঠাণ্ডাটো বেছি লাগিব, সেইকাৰণে এচি ৰুমত ৰাখিব মানা কৰিছে। তো ঠিক আছে, সেনেকৈয়ে ৰাখিম ব্যৱস্থা কৰি ৰাতিলৈকে ভাবিছোঁ আৰু এইকেইটা গল্ডেন ৰিট্ৰিভাৰ কুকুৰবিলাকৰ বৰ গৰম। অনবৰতে ফেনৰ তলত থাকি ভাল পায়, ঠাণ্ডা ৱেডাৰ ভাল পায়, ঠাণ্ডা ঘৰ ভাল পায়। ইহঁতে গৰম পালে মুখেৰে একদম উশাহ লৈ থাকিব জোৰে জোৰে, বিৰাট জোৰে জোৰে উশাহ লৈ থাকে মুখেৰে, মুখখন মেলি মেলি। আপোনালোকেতো ভাবিছে চব কুকুৰে লয়, চব কুকুৰে লোৱা আৰু ইহঁতে লোৱাটো বহুত পাৰ্থক্য আছে। ইহঁতে বেছি গৰম লাগিলে বমি কৰি দিয়ে। এই যে ৰেজিষ্ট্ৰেশ্যন পাৱাৰটো কম থাকে ন বিলাতী কুকুৰবিলাকৰ, তাতে বয়স হৈছে। যি নহওক আৰু চেষ্টা কৰিছোঁ। বাবাহঁতে বহুত চেষ্টা কৰিলে, ময়ো লৈ গৈছিলোঁ ফাৰ্মাচীত। সেনেকৈ মোৰ ভণ্টি ল'ৰাটোৱে লৈ গৈছিলে, ইহঁত নাছিলে ঘৰত। তো সেনেকৈ সেইদিনা চেলাইন দি আনিলোঁ পৰহি, আকৌ কালি দিলে, আজি দিলে। মুঠতে একদম চলি আছে আৰু। এতিয়া অহাকালিলৈও মানুহ ঠিক কৰিছে, ঘৰত আহি চেলাইন দি যাব। ঠিক আছে বন্ধুসকল, আজি মংগলবাৰ যিহেতু মই এতিয়া মন্দিৰলৈ যাম, আপোনালোকক দেখাই আছোঁ দেই। ইয়াৰ পিছৰখিনি মন্দিৰতে দেখাম। বহুত ৰাতি হৈছে, তথাপি মন্দিৰৰ দুৱাৰমুখৰ পৰা হ'লেও আহিম বুলি ভাবিছোঁ। কাৰণ মোৰ ৰাতি হৈছে এইকাৰণে, মোৰ ভণ্টীয়ে সময় পোৱা নাছিলে, কিবা এটা কামত ওলাই গৈছিল। মই ভণ্টীৰ লগত যাবলৈ ৰখি আছিলোঁ। জয় বজৰংগবলী। সকলোকে মংগল কৰিবা, সকলোকে ভালে ৰাখিবা, দুখ আঁতৰাই ৰাখিবা, সকলোৰ পৰা দুখ দুৰ্গতি আঁতৰাই ৰাখিবা। দেৰি হোৱাৰ কাৰণে আমাৰ হনুমান মন্দিৰটো বন্ধ পালোঁ, গতিকে আমি ঘূৰি আহিলোঁ। হেল্ল' বন্ধুসকল, এইটো হ'ল পিছদিনাৰ ভিডিঅ' দেই, পিছদিনা কেপচাৰ কৰা ভিডিঅ'। ডগীটোকতো যোৱাকালি অপাৰেশ্যন কৰি আনিছে, মই দুদিনৰ ভিডিঅ' মিলাই পেলাই দি আছোঁ, মানে প'ষ্ট কৰিম আজি।
এয়া হ'ল চুপ বনাইছোঁ মই, যিটো ডগীৰ মানে অপাৰেশ্যন হৈছে এই চুপ বনাইছোঁ মই। লিভাৰ আনি পিনে কৈছোঁ, লিভাৰ আনিছিলোঁ বুলি সেইদিনাই আনিছিলোঁ। এই চুপ বনাই থৈছোঁ। এয়া ঠাণ্ডা হৈছে, বেছি ঠাণ্ডা কাৰণে উলিয়াই থৈছোঁ। অলপ পিছত মানে যিটো ডগীৰ অপাৰেশ্যন হৈছে সেইটোক খাবলৈ দিম মই। ভাৰী এটা বস্তু দিওঁ, কাৰণ বহুত মেকুৰী আমাৰ ঘৰত, কোন সময়ত খাই পেলাব ঠিক নাই ন। আৰু এয়া হ'ল এই হাণ্টাৰৰ কাৰণে, আৰু এটা যে ডগী আছে তাৰ কাৰণে ৰেডি কৰিছোঁ ভাতটো। এনেকৈ মঠি দিছোঁ একদম। ইয়াৰ পৰা অকণমান ভাত মই এইটো ডগীৰ কাৰণেও থৈ দিম, যিটো অপাৰেশ্যন হৈছে। অলপ গাখীৰেদি সানি দিওঁ এইটো হাণ্টাৰক। আৰু চেচি, যিটো অপাৰেশ্যন হৈছে তাৰ নাম চেচি, তাক এই ভাতটো মই পিছত দিম, কাৰণ ডক্টৰটো ভাত খুৱাবলৈ বোধহয় মানাই কৰিছিলে নেকি, চুপেই খুৱাব দিছে। যি নহওক এইটো মই সানি পিনে এই চুপৰ লগত দি দিম পিছত। এতিয়া মই এইখিনি ভাত মই হাণ্টাৰক দি দিম, গাখীৰ দি সানিছোঁ। এতিয়া ঘোলা ঘোলা হৈ আছে কেলেবা, যি কি নহওক। হাতখন ধুই লওঁ, আপোনাক দেখাই আছোঁ। এয়া মই ভাত খাই উঠিলোঁ যে, অকণমান মাছৰ কাঁইট টাইট ৰৈছে, তো মই মানে বস্তু অকণমানো পেলাই নিদিওঁ। মাছৰ কাঁইটখিনি মই মেকুৰীক দিম। আমি কিন্তু জানেনে, মাছ কেতিয়াও কুকুৰক দি পোৱাই নাই, আমাৰ ডগক দি পোৱা নাই দেই। মাছ কেতিয়াও দিও পোৱা নাই। সিহঁতৰ বয়সটো এতিয়া 11 বছৰ পাৰে হ'ল, 11+। তো মই এইখিনি মই থৈ দিম বাহিৰত উলিয়াই, তো সিহঁতে খাব। মেকুৰীবিলাক বাহিৰত আহি খাই যাবহি। বস্তু মই একো নেপেলাওঁ। এই কাঁইটখিনিও পেলাবলৈ বেয়া লাগে, কিয়নো মেকুৰীকেইটাই বৰ ভাল পায় যে, সেইকাৰণে সেই মেকুৰীকেইটাৰ কাৰণে দি দিছোঁ। বাহিৰৰ মেকুৰীৰ কাৰণে, বাহিৰৰ মেকুৰী আহি থাকে, খাব দিওঁ কাৰণে আহি থাকে। আৰু আমিনো পেলাই কেলৈ দিওঁ, সিহঁতে খাই ভালেই পায়, হয়নে নহয়। এয়া দেখিছেনে লেচু, মই কালি লৈছিলোঁ ৰাতিপুৱা, বোধহয় মই দেখাইছিলোঁ নেকি, মই পাহৰিছোঁ, ভিডিঅ'ত নাই দে, শ্বৰ্ট ভিডিঅ'ত দেখাইছোঁ। এইমাত্ৰ এটা শ্বৰ্ট ভিডিঅ'ত পালোঁ যে লেচু আনিলে পানীত আৰু নিমখ পানীত ভিজাই থ'ব 1 ঘণ্টা, তাৰ পিছতহে খাব। মানে যদি নিমখ পানীত ভিজাই থোৱা 1 ঘণ্টাৰ পিছত যদি ৰং ওলায়, তেনেহ'লে সেইবিলাক বোলে মেডিচিন দিয়া লেচু। তেতিয়া মানে হয়তো আমি সাৱধানে খাব লাগিব, সেইবিলাক ধুই মেলি খোৱাটো উচিত। আৰু যদি ৰং নোলায় তেনেহ'লে অৰিজিনেল, সেইটো মানে অৰিজিনেল মানে কি, লেচুটো অৰিজিনেলে, সেইটো মেডিচিন দিয়া নহয় আৰু ৰং ওলালে। সেইকাৰণে নিমখ পানীত মই ভিজাই থৈছোঁ। এইমাত্ৰ শ্বৰ্ট ভিডিঅ'টো দেখিছোঁ, লগে লগে এপ্লাইও কৰিছোঁ। মই এনেকৈ টেমাত ভৰাই ফ্ৰিজত থৈ দিছিলোঁ, কাৰণ লেচু টপকাত বহুত সোনকালে বেয়া হয় ন, আপোনালোকে জানেই। থৈছোঁ মই 1 ঘণ্টা, এইমাত্ৰ ভিজাইছোঁ, তো থাকক, নিমখ পানীত ভিজাই থৈছোঁ। এয়া আকৌ ভাত বনাবৰ কাৰণে থৈছোঁ। মই অৱশ্যে ভাত অকণমান ঠাণ্ডা ভাত খালোঁৱেই, এইখিনি পিছত বনালেও বনাওঁ, কথা নাই। এতিয়া ডগীকেইটাক ভাতখিনি দি দিওঁ। এয়া ডগীকেইটাক মানে এটাক দিম, সেইটো কেতিয়া নিদিওঁ, যিটোত অপাৰেশ্যন হৈছে সেইটো নিদিওঁ। ব'লক, মই কিটচেনৰ পৰা ওলাই আহিলোঁ বন্ধুসকল। মানে ভিডিঅ'টো যিদিনা মইতো কৈছোঁ, সেইদিনা মই পষ্ট কৰিব নোৱাৰিম ভিডিঅ'টো, যিদিনা মই কেপচাৰ কৰিছিলোঁ, অপাৰেশ্যন যিদিনা হৈছিল। আৰু অপাৰেশ্যন কৰাৰ পিছত গাড়ীৰ পৰা যে ঘৰলৈ নমাইছে, সেইখিনিও মই শ্বুট কৰা নহ'ল। এয়া হাণ্টাৰ শুই আছে, আৰু অপাৰেশ্যন কৰাতে সেইটো। আবুতা, বেটা অপাৰেশ্যন কৰা ঠাইখিনি দেখাবা নি? তোমাক কোৱা নাই, তোমাক একো কোৱা নাই মই। আবুতা, চেচি, চেচি, অপাৰেশ্যন কৰা ঠাইখিনি দেখাবা নেকি? হাই চেচি। এইমাত্ৰ সি বাহিৰৰ পৰা পেচাব কৰি আহিলে, পেচাব পটি কৰি আহিলে, দুয়োটাই কৰি আহিলে। আহি পেলাই এইখিনিত কিয় শুইছে জানেনে, ইমান কম ঠাইত। এইফালে ৰুমত কিমান জেগা আছে, ক'তো নহয়, ইয়াতে শুইছে। এই যে এইটো ৰুমত এচিটো চলাই থৈছোঁ, কিমান ভাল পায় এ চি ৰুমত থাকি। মানে সিহঁতক মানে কৈছোঁ নহয়, য'তে ঠাণ্ডা থাকিব তাতে ঘূৰি ফুৰে। যি কি নহওক বন্ধুসকল, মই ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব, কিয়নো সিহঁতক খোৱা বোৱা কৰাব লাগিব, দুইটাকে এটা এটাকৈ কৰাব লাগিব। আগতে যেনেকৈ দুইটাকে একেলগে দিছিলোঁ, এতিয়া আকৌ সেই দুইটাকে একেলগে নিদিওঁ নহয়, এটা মানে দুইটাকে একেখন থালত নহয়, দুইটাক বেলেগ বেলেগকৈ দিওঁ, কিন্তু খোৱাটো মানে দুইটাকে দুটা বাটিত দি দিওঁ। কিন্তু এতিয়া এটাক খুৱাই উঠিব লাগিব, তাৰপিছত এটাক দিম।
কাৰণ চেঁচি খাবলৈ দিগদাৰ কৰিব মানে যিটো অপাৰেশ্যন হৈছে। কিন্তু ৰাতিপুৱা কিবা কিবি খুৱাই থৈ যোৱা বুলি মোক সৰু বেটাই ক'লে যে মা হান্তাৰকো খুৱাই থৈ গৈছোঁ আৰু চেঁচিকটো চেলাইনেই দিছে আজি। এয়া দেখিছে বন্ধুসকল, চেলাইন ইয়াতে এই চেয়াৰখনত খুৱাই পানে এই চেলাইন দিছে। ইয়াতে ডাঙৰ বটল এটা আছে বাৰু, পেলাই দিলোঁ। এই লগতে এইটোও দিছে কিবা, মই এইবিলাক ইমান নাজানো। ডাঙৰ বটল এটা আছে, এইটোও আছে, এনেকৈ দিছে আৰু ইয়াতে কাপোৰ চাপোৰ পৰা আছিল, মই চব উঠাই দিলোঁ। চব ধুবলৈ দিছে, চব উঠাই দিলোঁ। দি পিনে আকৌ এতিয়া বেলেগ কাপোৰ পাৰি দিম। সদায় এই কাপোৰ কানি মই সদায় ধুওঁ, এই বস্তুবিলাক চোফাৰ কাপোৰবিলাক। আৰু এসোপা কাপোৰ যোৱাকালি ধোৱা হৈছে। এইবিলাক হেল্পাৰ হেনজনী ধুনীয়াকৈ আনি জাপি দিছেহি। কিয় জানে মানে সদায় জাপে, এবাৰ কিয় বুলি কৈছোঁ। তাৰমানে এই ইমান গৰম পৰিছে বন্ধুসকল, ৰ'দটো নাই, মেঘে ডাৱৰ হৈ আছে, তথাপি গৰম লাগিছে, উমুমীয়া গৰম এটা লাগিছে। আৰু গৰম দিনত জানে মই কিন্তু খুব এটা খুব এটা কি ক'ম, অলপমান শ্লিভলেছ ধৰণৰ কাপোৰ পিন্ধি ভাল পাওঁ। তো সেইটো কাৰণে নাজানো চবৰে এনেকুৱা হয় নেকি, বিশেষকৈ মাইকী মানুহৰ কথা কৈছোঁ, মই পুৰুষসকলৰ কথা কোৱা নাই। মানে এই বেছি আবুৰ থকা কাপোৰ কানি পিন্ধিবলৈ মই ভাল নাপাওঁ গৰম দিনত। ইফালেতো সেই গৰমটো এতিয়ালৈকে পৰাই নাই, যিটো গৰম পৰিবলগীয়া আৰু আছে, দিন আছেই। একদম ডাৱৰীয়া বতৰটো হৈয়ে আছে। তথাপি এই চাওক বাহিৰখন দেখাইছোঁ, ৰ'দো নাই। তথাপি মানে মই এই গৰম দিনত কিন্তু ইমান আবুৰ কাপোৰ পিন্ধিবলৈ নোৱাৰোঁ। তো সেইটো কাৰণে চব কাপোৰ ধুই দিছোঁ ন। এইটো কালি ধুওঁতে কালি পাৰিছিলোঁ নহয়, কালি এইবিলাক ইমান সদায় কাপোৰ ধুব লগা হৈছে দেই। একো নাই, টোপতকৈ হাতেৰে হেণ্ড ৱাছেই বেছি কৰোঁ। আৰু ৱাশ্বিং মেচিনত ভাৰী কাপোৰবিলাক ধুৱে আৰু এইবিলাক টুপটাপ হেণ্ড ৱাছ, ইমান হেণ্ড ৱাছ কৰিলেও হৈ যায়, বেছি লেতেৰা নহয় ন। কি কৈ আছিলোঁ, কাপোৰ কানি কথা কৈছিলোঁ। মই মানে অকণমান শ্লিভলেছ ধৰণৰ কাপোৰ কানি ঘৰত পিন্ধি থাকোঁ। তো পটককৈ ভিডিঅ'ত আহিবলৈ অকণমান টানো পাওঁ, কেতিয়াবা আহিও দিওঁ, কেতিয়াবা অলপ টান পাওঁ। মানে গৰম দিন পৰিছেহে, কি ক'ব আৰু, এতিয়া মোক চাবলৈ ভাল হৈছে। ফটা কাপোৰ পিন্ধি থাকিম আৰু কোনোবা আহিলে হাউচ কোট এটা ওপৰতে পিন্ধিম, নহ'লে লং ফ্ৰক এটা ওপৰতে পিন্ধিম। এইবিলাকনো কথা কয় নাই ন, আপোনালোকে চাগে ভাবিছে। সঁচা কথা, এইবিলাক মানুহ নক'ব পাৰে, কিন্তু কথাটো সঁচা দেই। মোৰ ক্ষেত্ৰত মই একদম সৰু সুৰা কাপোৰ পিন্ধি থাকোঁ গৰম দিনত। গতিকে বিদায় লৈছোঁ বন্ধুসকল, কিয়নো ইমান এতিয়া আৰু এই ভিডিঅ'টোৰ পৰা মানে ইহঁতক খুৱাম যে, সেইকাৰণে নে বাবা ইহঁতক খুৱাব লাগিব এতিয়া। তো গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই মল্লিকাই বিদায় লৈছোঁ। মলি অসীম চেনেলটোক, ইউটিউব চেনেলটোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে কৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব। ছাবস্ক্ৰাইব কৰিব মন নগ'লেও লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰিব। বেয়া লাগিছে যদি বেয়া লাগিছে বুলিয়েই ক'ব, কিন্তু শ্বেয়াৰ কৰিব দেই বন্ধুসকল। শ্বেয়াৰ মানে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চবেই কৰিব। আৰু বেয়া লাগিলে বেয়া লগা বুলি লিখি দিব কমেণ্টত, কিন্তু কমেণ্ট কৰিব। গতিকে আজিলৈ বিদায় দিছোঁ। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল মলি অসীম, MOLYASIM অসীম। অসীম হ'ল মোৰ হাজবেণ্ডৰ নাম আৰু মলি হ'ল মোৰ নাম। গতিকে চেনেলৰ নামটো সেনেকৈয়ে দি থোৱা আছে বাৰু। আৰু মইতো অসমীয়া ছোৱালী, তাতে আকৌ আহোম, আৰু মোৰ হাজবেণ্ড হ'ল বেংগলী, তাৰমানে মই বেংগলী বোৱাৰী। গতিকে আজি বিদায় লৈছোঁ, অসমীয়া ছোৱালী আৰু বেংগলী বোৱাৰীয়ে। বাই বাই, টেক কেয়াৰ, টেক কেয়াৰ।